পাইছোঁ যে ইয়াতে বিজেপিৰ যিসকল জড়িত মানুহ তেখেতসকলে ইয়াতে চিলেকশ্যন পায় না এইটো মানুহৰ ভুল ধাৰণা হেল্ল' বন্ধুসকল মই আজি আপোনালোকক দেখুৱাম এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ কাৰণে যদি আপোনালোকে চিলেকশ্যন হ'ব বিচাৰে মানে আচলতে ইয়াতে চিভিল স্ক'ৰৰ প্ৰয়োজন আছে নেকি এই আঁচনিৰ কাৰণে তেখেতে চিলেকশ্যন পাইছে আৰু কেনেদৰে তেখেতে চিলেকশ্যন পালে চিভিল স্ক'ৰৰ তেখেতৰ 0 আছিলে তাৰপিছত তেখেতে চিলেকশ্যন কেনেকৈ পাইছে সেই বিষয়ে জনাম আপোনালোকে চাই থাকক আপুনি এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ কাৰণে যেহেতু আপুনি চিলেকশ্যন পাইছে শুনি পাইছোঁ কথাটো সঁচা নে মিছা সঁচা সেইটো আপুনি ইয়াতে যে চিলেকশ্যন পাইছে আচলতে আপুনি কাকো ঘোষ দিছিল নেকি নাই নাই ইয়াতে কোনো ঘোষৰ চিষ্টেম নাই আপোনাৰ যোগ্যতা হিচাপে ইয়াতে কাম হয় ইয়াতে আপুনি বিজেপিৰ মানুহ নেকি নাই নাই বিজেপিৰ কিয় শুনা পাইছোঁ যে ইয়াতে বিজেপিৰ যিসকল জড়িত মানুহ তেখেতসকলে ইয়াতে চিলেকশ্যন পায় নাই এইটো মানুহৰ ভুল ধাৰণা মানে বিজেপি চৰকাৰ আছে সেইকাৰণে বিজেপিৰ মানুহে পাব এইটো ভুল ধাৰণা মানে আপোনাৰ এইটো মানে যোগ্য হিচাপে আপোনাৰ এইটো পাই যায় আৰু এটা কথা মানে জানিব বিচাৰোঁ এই ইয়াতে যিবিলাকে চিভিল স্ক'ৰ 0 আছে তেওঁলোকে চিন্তা কৰি আছে যে আমাৰ চিভিল স্ক'ৰে নাই আমি কেনেকৈ ইয়াতে চিলেকশ্যন পাম ইয়াতে চিভিল স্ক'ৰৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে নেকি নাই নাই ইয়াতে চিভিল স্ক'ৰৰ কোনো কথা নাই আপোনাৰ মানে এটা ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ যদি আপোনাৰ সঠিক ব্যৱহাৰ হয় তেনেহ'লে আপুনি পাই যাব আৰু ইয়াতে চিভিল স্ক'ৰ আপোনাৰ কিমান আছিলে নাই মোৰ একোৱেই নাছিল চিভিল স্ক'ৰ মই সেইটো কি মই নাজানোই মানে চিভিল স্ক'ৰ আপোনাৰ 0 আছিলে একেবাৰে 0 আছিল আৰু আপুনি কোনটো কেটাগৰী আপুনি চিলেকশ্যন পাইছে মই কেটাগৰী মানে এই ফিচিং মানে এগ্ৰিকালচাৰ হয় বুজি পাইছোঁ মানে এই ফিছ ফাৰ্মিং আপুনি এপ্লাই কৰিছিলে হয় বুজি পাইছোঁ আৰু এই পইচা দি আপুনি কি কৰিলে পইচা দি মই ইফালে আপোনালোকে চাই আছে যে 5 বিঘামান খেতি বাতি কৰিছোঁ আৰু ইফালে আপোনালোকে চাই আছে এটা পুখুৰী দিছোঁ হয় মানে এইখিনি আপুনি এইখিনি কাম কৰিছে পইচা দি এইখিনি কাম কৰিছোঁ এতিয়া আপুনি যিসকলে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানে যিসকলে মানে ইণ্টাৰভিউ দিছে আৰু যিসকলৰ চিভিল স্ক'ৰ 0 তেওঁলোকলৈ আপুনি কি ক'ব ইয়াতে কি ক'ম মানে যিহঁতে মানে এপ্লাই কৰিছে বা বহুতেই আছে যে মানে টেনশ্যনত আছে পাম নে নাই ইয়াত চাওক যদি কোনোবাই যদি এপ্লাই কৰিছে ইয়াত মানে কোনো টেনশ্যন কৰিব নালাগে যদি তাৰ মানে কোনো ধৰণৰ লেনদেন বা বেংকৰ লগত কোনো লোন চনৰ কোনো যদি ভেমেজালি নাথাকে তেনেহ'লে তাৰ মানে টেনশ্যন নাই আৰু যদি কাৰোবাৰ যদি ভেমেজালি থাকে তেনেহ'লে হয়তো তাৰ মানে টেনশ্যন হ'ব পাৰে মানে সিহঁতে চিলেকশ্যন হ'ব নোৱাৰে এনেকুৱা হ'ব পাৰে আৰু যিহেতু কোনো ধৰণৰ মানে ভেজাল নাই সিহঁতে মানে ডাইৰেক্টলি পাই যাব মানে যদি তাৰ ইণ্টাৰভিউটো যদি ভাল হয় যি লক্ষ্যলৈ মানে সি মানে এপ্লিকেশ্যনটো কৰিছে সেই লক্ষ্যটো যদি ভাল থাকে ইণ্টাৰভিউ ভাল হ'লে পাই যাব হয় আপুনি যোৱাবাৰ চিলেকশ্যন পাইছে নিশ্চয় যোৱাবাৰ পাইছোঁ যোৱাবাৰ পাইছে এইবাৰ যিসকলে ইণ্টাৰভিউ দিছে তেওঁলোকে নিশ্চয় মানে এই বাকীবিলাক চিন্তা কৰিব নালাগে মানে হৈ যাব তেওঁলোকৰ হৈ যাব কোনো চিন্তা কৰিব নালাগে ইণ্টাৰভিউ ভাল আছে মানে তেওঁলোকৰ কনফাৰ্ম হৈ যাব ঠিক আছে আপোনালোকে নিশ্চয় শুনা পাইছে যে এইবাৰ যিসকলে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিয়ে যিসকলে মানে ইণ্টাৰভিউ দিছে মানে যিসকলে আশা কৰি আছে যে আমি এইবাৰ নিশ্চয় চিলেকশ্যন পাম আৰু যিসকলৰ চিভিল স্ক'ৰ 0 তেওঁলোকে চিন্তা কৰি আছে যে আমি চিভিল স্ক'ৰ 0 আমি চিলেকশ্যন পাম নে নাপাম এইটো লৈ চিন্তা কৰি আছে নিশ্চয় আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে নিশ্চয় চিলেকশ্যন পাই যাব তো এইখিনি আছিলে আজি ভিডিঅ' ধন্যবাদ